সকলো প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণলৈ সাজু হৈছে ৰাজ্যৰ নিৰ্বাচন আয়োগ, আৰক্ষী প্ৰশাসন। মুঠ 2,49,58,139 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 789 গৰাকী প্ৰাৰ্থীৰ। অসমত পুৰুষ ভোটাৰৰ সংখ্যা 1,24,82,213 গৰাকী। ইয়াৰ বিপৰীতে ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা 1,24,75,583 গৰাকী। ভোটগ্ৰহণৰ বাবে ইতিপূৰ্বে সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে জিলা নিৰ্বাচনী বিষয়া তথা প্ৰশাসনে। এয়া গুৱাহাটী মহানগৰীৰ প্ৰস্তুতিৰ দৃশ্য। কামৰূপ মহানগৰৰ 5টা সমষ্টিৰ বাবে পলিং, প্ৰিজাইডিং বিষয়াসহ নিৰ্বাচনত নিয়োজিত সকলো দল ৰাওনা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ। কামৰূপ মহানগৰ জিলাৰ 5 সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 1218টা। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত আপোনালোকে গম পায় যে 5টা সমষ্টি আছে। তো 5টা সমষ্টিত 1218খন পলিং ষ্টেচনৰ বাবে যিমান পোল পাৰ্টিত ডিটেইল কৰা হ'ল পলিং পাৰ্টিক, তেওঁলোক আজি ইয়াত মণিৰাম দিৱান ট্ৰেড চেণ্টাৰত ইতিমধ্যে ৰিপৰ্ট কৰিছে। তেখেতসকলৰ কাৰণে ছেপাৰেটকৈ ডিষ্ট্ৰিবিউশ্যন আৰু ৰিচিপ্ট কাউণ্টাৰ বনোৱা আছে। তেখেতে গৈ পেলাই নিজৰ নিৰ্ধাৰিত কাউণ্টাৰৰ পৰা মেচিন আৰু মেটেৰিয়েল লৈ পেলাই তেখেতে ভালকৈ চেক কৰি ইয়াতে লাঞ্চ কৰি পেলাই ট্ৰান্সপৰ্টেশ্যনৰো ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ডাইৰেক্টলি নিজৰ পলিং ষ্টেচনত যাব। বৃহস্পতিবাৰৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন। গোৱালপাৰা জিলাত আছে মুঠ 1010টা ভোটগ্ৰহণ কেন্দ্ৰ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰীৰ দল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। গোৱালপাৰা জিলাৰ 72টা ভোটগ্ৰহণ কেন্দ্ৰ অসম মেঘালয়ৰ সীমান্তত আছে। ভাল লাগিছে না এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলাৰ যি ভোটাৰসকল আছে যাতে সম্পূৰ্ণ যাতে নিকাভাৱে যাতে শান্তিপূৰ্ণভাৱে যাতে ভোট সাব্যস্ত কৰিব পাৰে, ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে বা পুলিং বিষয়া বা প্ৰিজাইডিং বিষয়াসকলে কিন্তু সম্পূৰ্ণৰূপে সাজু হৈছে। গোলাঘাট জিলাটো সম্পূৰ্ণৰূপে সাজু জিলা প্ৰশাসন। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা নিৰ্বাচনী বিষয়াসকলে নিজৰ সামগ্ৰীসহ ৰাওনা হৈছে গন্তব্যস্থানলৈ। ৰেকৰ্ডিং কৰিলোঁ ইতিমধ্যে। ৰাতিপুৱা 8টাতে ইয়াত পালোহি আৰু ইতিমধ্যে মোৰ গ্ৰুপৰ কাৰণে মই ৰখি আছোঁ আৰু গ্ৰুপটো পালে মই মেটেৰিয়েলছ ল'ম আৰু তাৰপিছতে সাজু হ'ম। আশা ৰাখিছোঁ যাতে সুকলমে কামখিনি হৈ যায়, তাৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি হৈ ওলাই আহিছোঁ। আৰু এইবাৰ 1টা বজাত অনুষ্ঠিত হোৱাৰ কাৰণে আমাৰ সমস্যা হৈছে, মানে কি হৈছে, মানুহৰ সমস্যা হৈছে, বিশেষকৈ আৰক্ষী বিভাগৰো সমস্যা হৈছে। যথেষ্টখিনি ইয়াত জনজট হৈছে, ভিৰ হোৱা দেখা গৈছে। সম্পূৰ্ণৰূপে ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে তামুলপুৰ জিলা প্ৰশাসনো। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা যাৱতীয় সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং, প্ৰিজাইডিং বিষয়াসকল। তামুলপুৰ জিলাৰ 2 সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 482টা। তাকে নিয়াৰিকৈ হৈ যাওক সকলোবিলাক, সেয়াই আৰু। যিহেতু আনবাৰ 2টা পেজত অনুষ্ঠিত কৰা বিধানসভা নিৰ্বাচন, এইবাৰ এটাতে কৰিছে, কিবা অসুবিধাৰ সৃষ্টি হৈছে? অসুবিধাটো মানে কি হয়, ভিৰটো বেছি হৈছে, বেলেগৰো। ভোটগ্ৰহণলৈ সাজু হৈছে হাইলাকান্দি জিলা প্ৰশাসনো। হাইলাকান্দি জিলাত আছে মুঠ 623টা ভোটগ্ৰহণ কেন্দ্ৰ। জিলাখনৰ চৰকাৰী VMHS স্কুলৰ পৰা সা-সামগ্ৰী লৈ গন্তব্যস্থানলৈ ৰাওনা হয় পলিং আৰু প্ৰিজাইডিং বিষয়াসকল। ये हमारे लिए बहुत ही गर्व की बात है कि अगर आप देखेंगे तो पार्लियामेंट्री इलेक्शंस में टोटल 6 वुमेन पोलिंग स्टेशंस थे। इस बार उनको हमने बढ़ा के 8 टाइम से भी ज़्यादा बढ़ा के 50 कर दिया है। सो 50 वुमेन पोलिंग स्टेशंस जो है हमें पूरा विश्वास है कि वहाँ पे बहुत अच्छे से पोलिंग होगा और ये पूरा वुमेन एम्पावरमेंट को दर्शाता है। जैसा कि आप जानते हैं कि आज P-1 डे है। P-1 डे पे क्या होता है, पोलिंग पार्टीज को आज के दिन भी पता चलता है कि उनका पोलिंग स्टेशन कौन सा है। ভোটগ্ৰহণলৈ সাজু হৈছে যোৰহাট জিলা প্ৰশাসনো। যোৰহাট জিলাত আছে মুঠ 888টা ভোটগ্ৰহণ কেন্দ্ৰ। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিজৰ গন্তব্যস্থানলৈ আজি ৰাওনা হ'ল নিৰ্বাচনী দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকল। প্ৰিপাৰেশ্যন আমাৰ গোটেইখিনি কমপ্লিট হৈছে। ইতিমধ্যে আমাৰ ডিষ্ট্ৰিবিউশ্যন চলি আছে। আমি এতিয়া গভৰ্ণমেণ্ট বয়জ ফিল্ডত আছোঁ।
গভৰ্ণমেণ্ট বইজ ফিল্ডত আমাৰ 3টা সমষ্টি যোৰহাট মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ কাৰণে আমি ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ্ছ বনাইছোঁ সেই ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ্ছৰ পৰা আমাৰ গোটেই পলিং বিষয়াসকল আহিছে তেখেতসকলে নিজৰ নিজৰ মাটেৰিয়েলছ আৰু EVM কালেক্ট কৰি আছে EVM আৰু মাটেৰিয়েলছ কালেক্ট কৰাৰ পাছত তেখেতসকলে ভেৰিফাই কৰাৰ পিছত আজি নিজৰ নিজৰ পলিং ষ্টেচনলৈ গুচি যাব বৃহস্পতিবাৰৰ ভোটগ্ৰহণলৈ সম্পূৰ্ণৰূপে সাজু হোজাই জিলা প্ৰশাসনো হোজাই জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 984টা জিলা সদৰ শংকৰদেৱ নগৰৰ পৰা EVM সহ ৰাওনা হ'ল পলিং প্ৰিজাইডিং বিষয়াসকল অতি ভাল লাগিছে আমি গৌৰৱবোধ কৰিছোঁ এনে এটা গণতান্ত্ৰিক দেশ এখনৰ আমাৰ দৰে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশৰ এটা নিৰ্বাচন ব্যৱস্থাত আমি চৰকাৰী কৰ্মচাৰী হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই অতি গৰ্ববোধ কৰিছোঁ লগতে এইটো আমাৰ একচুৱেলি চৰকাৰী দায়িত্ব যদিও আমাৰ এক নিৰ্বাচনৰ সংকটত আমাৰ এক পবিত্ৰ কৰ্তব্যও হয় এখন আমি যাতে গণতন্ত্ৰ সুস্থভাৱে বৰ্তাই ৰাখিব পাৰোঁ লগতে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ আগন্তুক কাইলৈৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু সকলো ভোটাৰে স্বচ্ছ আৰু নিকাভাৱে যাতে অনুষ্ঠিত কৰাত সহায় হয় ভোটগ্ৰহণলৈ সাজু দৰং জিলা প্ৰশাসনো দৰং জিলাৰ 3 সমষ্টিত আছে 907টা ভোটগ্ৰহণ কেন্দ্ৰ জিলাখনৰ 78টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে জিলা প্ৰশাসনে প্ৰশাসনে আমাক সাজু কৰিছে আৰু আমি এতিয়া পুলিং ষ্টেচন যাবলৈ আশা কৰিছোঁ সকলোৱে শান্তিপূৰ্ণভাৱে আমাক সহযোগ কৰিব আপোনালোকক নিশ্চয় দৰং জিলা প্ৰশাসনে আজি প্ৰয়োজনীয় প্ৰশিক্ষণ দিছে কি ধৰণে আপোনালোকে সাজু হৈছে হয় আমি দৰং জিলা প্ৰশাসনে আমাক সুন্দৰকৈ প্ৰশিক্ষণ দিছে আমি সেইমতে আমি সাজু হৈছোঁ শিৱসাগৰতো প্ৰস্তুতি সম্পন্ন শিৱসাগৰত প্ৰশাসনৰ প্ৰস্তুতিৰ মাজতে আহিছে এটা বিসংগতিৰ খবৰ শিৱসাগৰত ভোটদানৰ পৰা বঞ্চিত হ'ব নেকি 80ৰ ঊৰ্ধৰ লোক বিএলৈ 2300 গৰাকী জ্যেষ্ঠ নাগৰিকৰ ভোট সংগ্ৰহ নকৰাৰ অভিযোগ মই বঞ্চিত এইকাৰণে যে মই এতিয়া মোৰ বয়স 94 গতিকে মোৰ এনেকুৱা প্ৰব্লেম আছে মোৰ কঁকালৰ বিষৰ কাৰণে মই থিয় হৈ থাকিব নোৱাৰোঁ আৰু মই যদি ভোটিঙৰ কাৰণে যাওঁ মই ভোটিঙৰ কাৰণে বাৰু গ'লোঁ গাড়ী লৈ গ'লোঁ যেনে তেনে তাত মই ৰৈ থাকিব নোৱাৰোঁ মোৰ নাম্বাৰটো ধৰক মই 100 নম্বৰ মই 100 জনৰ পিছতে মোৰ নাম্বাৰত আহিব মই এঘণ্টা সময় তাত কেতিয়াও ৰখাব নোৱাৰোঁ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ সাজু হৈছে চৰাইদেউ জিলা প্ৰশাসন চৰাইদেউ জিলাৰ 2 সমষ্টিৰ বাবে সম্পন্ন প্ৰস্তুতি নিৰ্বাচনলৈ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসনো ওদালগুৰিৰ 4 বিধানসভা সমষ্টিৰ বাবে প্ৰস্তুতি সম্পন্ন 4 সমষ্টিত নিয়োজিত 5000 পলিং প্ৰিজাইডিং বিষয়া আশা কৰিছোঁ বতৰ ভাল ভোটৰ শতাংশ বাঢ়িব চাগে তেনেকুৱা আশা কৰিছোঁ আমি ইয়াত কিবা অসুবিধা পাইছে ইয়াত এতিয়ালৈকে একো অসুবিধা পোৱা নাই আমি আহি বস্তু বাহানি ল'লোঁ কাউণ্টাৰৰ পৰা ঠিকে এতিয়া আমি চেক কৰিম এইবিলাক চেক কৰি তাৰ পৰৱৰ্তী কামবিলাক কৰি যাম আৰু কি লৈছে ইয়াতে VVPAT দিলে তাৰপিছত বেলেট বক্স দিলে বেলেট ইউনিট দিলে তাৰপিছত এইখিনি বস্তু দিছে কণ্ট্ৰল ইউনিট মেটেৰিয়েলছ দিছে কণ্ট্ৰল ইউনিট আৰু বাকী এইবিলাক এতিয়া আমি চেক কৰিম আৰু যিখিনি দিছে আমি চেক কৰি লৈ যাব লাগিব উল্লেখযোগ্য যে এই নিৰ্বাচনত কংগ্ৰেছ দলৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা 99 গৰাকী অৱশ্যে অতি শেহতীয়াকৈ কংগ্ৰেছ ত্যাগৰ ঘোষণা ওদালগুৰিৰ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীৰ সংখ্যা 90 গৰাকী নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থীৰ সংখ্যা 26 গৰাকী নিৰ্বাচনত BPF দলৰ প্ৰাৰ্থীৰ সংখ্যা 11 গৰাকী এই নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা 13 গৰাকী নিৰ্বাচনত অজাপ দলৰ প্ৰাৰ্থীৰ সংখ্যা 10 গৰাকী এইদৰে গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱলৈ সাজু সকলো ব্যুৰো ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ